Hello friends, কি খবৰ নিশ্চয় আপোনালোক ভালে আছে আৰু মই ভালে আছো মৰঞ্জন মই আজি আনটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি ভিডিওটো বহুত বেছি এটা ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু আবেলি সময় এটা সকলোৱে কয় যে আজি ভিডিওটো বিৰাট ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে এটো আজিকালি তাৰ মানে সব যিকোনো ইউটিউবাৰৰ প্ৰথম আৰম্ভণিৰ লাইন যে আজি ভিডিওটো বিৰাট ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে গতিকে এয়া আমাৰ সন্মুখত এটা ইন্টাৰেষ্টিং হ'বনে নহয় হ'ব পুৰা হ'ব একদম ধামাকা হ'ব কাৰণ কিয় কৈছো আমাৰ অসমৰে সকলোৰে পৰিচিত আমাৰ অভিনেতা আৰু ডাইৰেক্টৰ আমাৰ হিমাংশু প্ৰসাদ দাস নমস্কাৰ সকলোকে মই মোৰ ব্লগত এবাৰ প্ৰথমবাৰ দেখে ওলাইছে আৰু মোকো এই মূল্যবান আপুনি সময়কন দিয়াৰ কাৰণে বহুত 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 বেছি একদম ধন্যবাদ দিছো আপোনাক কেনেকে মই ভাষাৰে ধন্যবাদ নহয় চাহ খুৱাব লাগিব ইন্টাৰভিউ কৰাৰ পিছত চাহ খাব লাগিব নে কি সমুদ্ৰ মই কি নুসুধিম মই নিজে নাজানো কাৰণ ঠিক আছে মই তোমাক এটা বস্তু দেখাওঁ প্ৰথমতে কেনেকুৱা লাগিছে সমুদ্ৰ এটা চোৱা জয় হনুমান হনুমান নহয় হনুমান হনুমান এইটো হনুম আৰু এইটো মাজত এটা গেপ এটা আছে এটা হনুমান স্পাইডাৰম্যান সুপাৰম্যান হনুমান এইটো কিহৰ কাৰণে আমাৰ সিনেমা নতুন সিনেমা অক্টোবৰ ৰিলিজ হ'ব 18th অক্টোবৰ বুলি আমি ভাবি আছো নতুন অসমীয়া সিনেমা আহিব লগা সিনেমা আৰু এটা কথা কোনে মানুহজন একচুয়ালি সঁচা কথা ক'ব গ'লে মই মোৰ ফালৰ পৰা মই কৈছো সেইজন হিমাংশু দা মই যিজন ভাবি আছিলো সেইজনে হয় আচলতে মানুহে দূৰৰ পৰা দেখতে কিবা মই কি ভয় কৰিব লাগে আপোনালৈ নাই ভয় কৰিব লগা নহয় মই সেইজনে হয় মানে দেখাত কিবা এনে বহুতে কয় মোক কিবা বিলাক ভাবি থাকো বিৰাট গম্ভীৰ যেন কিন্তু লগ পোৱা মানুহবিলাকে কিন্তু খঙাল যেন লাগে এই নহয় মই খঙাল হয় নেকি মই আমি সদায় দেখি থাকো মই ইয়াতে থাকো গতিকে খঙাল নহয় তেখেত বহুত বেলেগ আৰু আপোনাৰ চিন্তাধাৰাবোৰ অকণমান কিবা ব্যতিক্ৰমী কিয় আপোনাৰ চিনেমাবোৰৰ নামবোৰ অলপ তেনেকুৱা ধৰণৰ আপোনাৰ চিন্তা চৰ্চাবোৰ অকণমান তেনেকুৱা ধৰণৰ কিন্তু মই প্ৰথমতে সুধিব বিচাৰিছো আপুনি যিখন চাকিৰা আহিব বকুলতলৰ বিহুলৈ গোটেই চিনেমাখন হ'ল চাকিৰা বকুলতলৰ বিহুত অহা ঘটনা লৈ যে চাকিৰা নামৰ সেই বিখ্যাত মানে পপষ্টাৰ গৰাকী বকুলতল নামৰ অসমৰ এখন গাঁৱলৈকে আহিব তাক লৈ গোটেই ঘটনাটো চিনেমাখনৰ এতিয়া সেই চিনেমাখনৰ নাম যদি চাকিৰা আহিব বকুলতলৰ বিহুলৈ নহয় পেলাই কি হ'ব যে সেইখন চিনেমাৰ নাম যৌৱনামণি কৰে হ'ব পাৰে নেকি নোৱাৰে নেক্সট চিনেমা আছিলে আমাৰ গৰু চিনেমাখনৰ মেইন সাবজেক্টটো আছিলে এজনী চাকিৰা যে আপুনি চাকিৰাক যে ললে কিহৰ কাৰণে ললে চাকিৰা এটা সকলোৰে মুখে মুখে থকা নাম এটা প্ৰথম কথা আৰু চাকিৰা এটা চিম্বল চাকিৰাৰ ঠাইত এইটো যিকোনো হ'ব পাৰে আৰ্টিষ্ট এগৰাকী ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট এগৰাকী সাসপেন্সটো আছিলে বাট চাকিৰা নামটো এটা জাষ্ট চিম্বল চাকিৰা আহিব বকুলতলৰ বিহুত বকুলতলৰ বিহুত কোন আহিব চাকিৰা নিমিলে দুটা বস্তু কিন্তু এটা কথা প্ৰথম আপুনি যেতিয়া মানে এইটো অলপ মানে যেতিয়া প্ৰমোচন আপুনি কৰিছিলে কিন্তু আমাৰ লগা নাছিলে যে আপুনি এখন চিনেমাৰ প্ৰমোচন কৰি আছে বুলি এইটো কিন্তু মানুহৰ মনত বা মানুহৰ ভাৱনাত সোমাই গৈছিল চাকিৰা আহিব মানে বকুলতলৰ বিহুলৈ কিন্তু আমাৰ লগা নাছিলে যে এখন চিনেমা মানে হ'বলৈ গৈ আছে বুলি আমি ভাবিছিলো নিশ্চয় ক'বা বিহুতলিত মানে তেনেকুৱা এজন আৰ্টিষ্ট আহিব বা আমি তেনেকে কৈছিলে বহুতে তেনেকে ভাবিছিলে বহুতে কৈছিলে কিন্তু এইটো কি ক'ম আৰু চাকিৰা যদি বকুলতলৰ বিহুত আহিব পাৰে বুলি কোনোবাক আমি ভাবিবলৈ হেৰি কৰিব পাৰিছো তেতিয়াহ'লে ঠিকে আছিলে চাগে আমাৰ কোনোবাখিনি সফল তাৰমানে আৰু এটা কথা আপুনি যেতিয়া যিটো মানে চাকিৰাৰ যিখন চিনেমাক লৈ আপুনি প্ৰমোচন কৰিছে সেইটো এটা ব্যতিক্ৰমী সেইটোলৈ কি ক'ব প্ৰথম কথাটো হ'ল হেৰি অকণ খোজকাঢ়ো আমি চিটি বাছত আচলতে আমি নাটক কৰিছিলো বহুত দিন আগতে চিটি বাছত আমি এখন নাটক কৰিছিলো এয়া 2007 চনত প্ৰণামী আৰু মই তেতিয়া NSGত পঢ়ি আছিলো আমি আহি পেলাই চিটি বাছৰ ভিতৰত নাটক কৰিছিলো এই চহৰৰ ৰোমিঅ জুলিয়েট আছিল নাটকখনৰ নাম 2007 তো সেইটো এটা বেলেগ বিষয় আৰু বাকি চাকিৰাৰ প্ৰমোচনটোক বহুতে কয় যে অসমত প্ৰথমবাৰৰ কাৰণে অসমীয়া চিনেমাৰ প্ৰমোচনক আমি এনেকে প্ৰমোচন কৰা হৈছিল তাৰ আগতে অসমীয়া চিনেমাত বহুত বেছি কোনো কৰা নাছিলে কিন্তু তেনেকে কয় মানুহে আচলতে সেইটো কৰিব লাগে মই ভাবো যে চিনেমা এখনটো আমি নিজৰ কাৰণে কৰা নাই ৰাইজৰ কাৰণে কৰিছো আৰু ৰাইজে গম পালেহে চাবলৈ অহা নহা কথাবিলাক পিছত আহিব গতিকে আমি ৰাইজক জনাবলৈ চেষ্টা কৰিছিলো সেই সময়ত আমি যিমান পাৰো পাব্লিচিটি কৰিছিলো কিন্তু আৰু এটা কথা আপোনাৰ সেইখনৰ পৰা দেখিছো তাৰ পিছৰ পৰা কিছুমান যিবিলাক চিনেমা আহি আছে তেওঁলোক তাৰ পিছতে চাকিৰা আহিব বকুলতলৰ বিহুলৈ তাৰ পিছতে আকৌ তাত এটা অন্য মাত্ৰা দিলে জুবিনদাৰ মিছন চাইনাখনে জুবিনদাৰ যিটোকে অসমৰ এজন আটাইতকৈ জনপ্ৰিয় কণ্ঠশিল্পী চিনেমা পৰিচালক গতিকে জুবিন গাৰ্গ ঠিক তেনেকে পাব্লিচিটি কৰা হৈছে গতিকে তাৰ পিছত এটা ধাৰাৰ সৃষ্টি হৈ গ'ল গতিকে
আমি ক'ব পাৰো যে চাকিৰা আহিব বকুল তলৰ বিহুলৈ চিনেমাখন কিন্তু মানে সেই ধাৰাটো আপোনাৰ পৰা আহিল নেকি বাৰু আপুনি ক'ব নেকি মই তেনেকে নকওঁ ৰাইজে কয় মই কিয় ক'ব লাগে এইটো এতিয়া তুমি এইটো বহুত পুৰণা ইতিহাস নহয় যে মানে কিবা বোলে 1800 অমুক চনত বা বোলে 1500 অমুক চনৰ কথা নহয় সিদিনাৰে কথা এইটো গতিকে অকমান পাতকেইটা লুটিয়াই চালে গম পাই যাব মানুহে যে কেনেকে আৰু এটা কথা কয় আপুনি যিহেতু আপোনাক নিজকে দেখিছো আপোনাৰ নিজৰ চিনেমাটো আপুনি নিজে অভিনয় কৰে আপুনি অভিনয় কৰা দেখিছো আৰু আপুনি ডাইৰেকশ্যন আৰু অভিনয়ৰ মাজত আপুনি বেলেঞ্চটো কেনেকে মেইনটেইন কৰে টান কাম আৰু কৰিব মই ভাল নাপাওঁ আৰু চাকিৰাত কৰিছিলো তেতিয়া পইচা নাছিলে এজন এক্টৰৰ পইচা বচাব পাৰিলে বহুত পইচা তাৰপিছতে গৰুখনক কিন্তু মই কৰা নাই এক্টিং অকমান সময় 1 মিনিটৰ কাৰণে ওলাইছিলো তো বেলেগ কথা কিন্তু আৰু সেইটো মই কৰাৰ কথা নাছিলে বেলেগে কৰাৰ কথা আছিলে কিন্তু এক্সিডেণ্টলি কৰিব লগা হ'ল তাৰপিছতে বুলু ফিল্মখনক কৰিছিলো এই কাৰণে কৰিছিলো বুলু ফিল্মত এক্টিং বিকজ এখন লকডাউনৰ মাজত শ্বুটিং কৰিছিলো টিমটো সৰু কৰিব লগা আছিলে গতিকে য'ত যিমান পাৰি মানুহ কমাব লাগে গতিকে তাত মই এক্টিং কৰিছিলো আদাৰৱাইজ জয় হনুমানত মই এক্টিং কৰা নাই তো মই আচলতে এক্টিং কৰিব লগা হলে মানে অকমান কষ্ট হয় ডিৰেকশ্যন আৰু এক্টিং দুটা বস্তু অকমান টান দুটা বস্তুকে সমানভাৱে লৈ যোৱাটো অলপ কোনোবাখিনিত কোনোবা এটা বস্তুৱে স্যাক্ৰিফাইস কৰিব লগা হয় ডিৰেক্টৰজনে নতুবা এক্টৰজনে সো এটা তাৰ প্ৰবলেমেটিক কথা আৰু সেকেন্ড যিখন আপোনাৰ প্ৰথম সিনেমা কোনখন আছিল চাকিৰা তাৰ পিছত আহিলে আপোনাৰ গৰু এটো মানে নামটোৱে কিবা অলপ বেলেগ মানে গৰু তাকেই ক'ব লৈছিলো এতিয়া গৰু চিনেমাখনৰ মেইন সাবজেক্টটো গৰু হে গৰু চিনেমাখনৰ নাম গৰু নাৰাখি এতিয়া গৰু চিনেমাখনৰ নাম আমি কেনেকৈ হেৰি ৰাখিম এয়া কি বুলি কওঁ হিয়া দিয়া নিয়া ৰাখিব পাৰিম কোৱাচোন হেতুৰ অকনমান কওকচোন মানে গৰু কি হক আপুনি কেনেকৈ ধৰণে ভাবিলে গৰুক লৈ যে এখন সিনেমা বনাব পাৰি আপুনি কেনেকৈ ধৰণে ভাবিলে গৰু এটা ইম্পৰ্টেন্ট সাবজেক্ট এতিয়া আজি তাৰিখত ভাৰতবৰ্ষত নহয় গৰু এটা চাৰিঠেঙীয়া ঘৰচীয়া জন্তু নহয় গৰু এতিয়া আটাইতকৈ ডাঙৰ ৰাজনৈতিক জন্তু এটা পলিটিকেল জন্তু এটা গতিকে গৰুক লৈ বহুত কিবা কিবি হৈ থাকে দেখত এনেকৈ আহিছিলে কাহিনীটো আছিলে শাহজাহান নামৰ মোৰ ভাইটি এটাৰ তাকে আমি চিত্ৰনাট্য ৰূপ দিছিলো চিনেমা হিচাপে তাক হেৰি কৰিছিলো কাহিনীটো আপোনাৰ আছিলে নে নহয় শাহজাহানৰ আছিলে গতিকে আপুনি যেতিয়া এখন সিনেমা কৰিবলৈ যায় বা যেতিয়া আপুনি এখন স্ক্ৰিপ্টৰ কথা যেতিয়া আপুনি ভাবে আপুনি স্ক্ৰিপ্টটোক চাই কেনে আপুনি কামটো হাতত লয় নে আপুনি ডাইৰেকশ্যন ভাল পাই কাৰণে আপুনি কাম নাই স্ক্ৰিপ্টখন ভাল পাব লাগিব স্ক্ৰিপ্টখন ভাল পোৱাৰ পিছতহে তোমাৰ আৰু এটা মই বস্তু দেখাম এতিয়া জয় হনুমানটো দেখা পালা ইয়াৰ পিছত এতিয়া এইটো জীৱন জিন্দাবাদ হয়নে নহয় কোৱা জীৱন জিন্দাবাদ হয়তো আকৌ জীৱন জিন্দাবাদ জীৱন জিন্দাবাদ জীৱনটো মুৰ্দাবাদ নহয় তো আমিও সিনেমা বা নাটক বা গান কবিতা যি কৰো তাৰ মেইন সাবজেক্টটো হ'ল যে লাইফটোক সেলিব্ৰেট কৰিব লাগে পজিটিভলি এটা ড্ৰাগছ খাইও এনজয় কৰিব পাৰি ড্ৰাগছ খাই এনজয় কৰিম নে আমি ভাল কিবা এটা কৰি পেলাই এনজয় কৰিম তো সেইটোৱে কথা নিচা এটা লাগিবই এতিয়া নিচাটো কি এতিয়া এক্সাইটমেণ্ট লাগে এক্সাইটমেণ্ট মানে কি এতিয়া সাপোজ এক্সাইটমেণ্ট বহুত বেলেগ ধৰণে বহুত জোৰকে বোলে মই বাইকখন চলাইছো 120 বা কিবা তাতকৈ স্পীডত বাইক চলাই গৈছো সেইটো এটা এক্সাইটমেণ্ট সেইটো এটা মানে কি বুলি কওঁ আৰু থ্ৰিল এটা কিন্তু এনেকেতো ভাবিব পাৰি যে মোৰ পকেটত 1 টকাও নাই বা মাত্ৰ বোলে 10,000 মান টকা আছে কিন্তু মই এখন কোটি টকীয়া চিনেমা বনোৱাৰ কথা ভাবিছো ক'ৰ পৰা পইচা আহিব নাজানো কিন্তু চিনেমাখন কিন্তু কৰিম সেইটো কিন্তু খাটাং যেতিয়া চাকিৰা কৰিবৰ সময়ত মোৰ তাত পইচা নাছিলে মোৰ পকেট খালি আছিলে কিন্তু চিনেমাখন কৰিম বুলি সিদ্ধান্ত লোৱা গৈছিলে গতিকে সেইটোতো নিচা সেইটো এটা থ্ৰিল তো আমি থ্ৰিলটো বহুত বেলেগ বেলেগ ধৰণে ল'ব পাৰোঁ লাইফত তো ড্ৰাগছ খাই ল'ব পাৰোঁ আৰু বহুত জোৰকে বাইক চলাই ল'ব পাৰোঁ আৰু হয়তো জীৱনত এটা বেলেগ ধৰণৰ যিটো কথা ভবাটো ইম্পচিবল ধৰণৰ কথা কিন্তু কামটো ভাল তেনেকুৱা ধৰণৰ কৰাও হেৰি কৰিব পাৰোঁ কাম কৰাৰ কথা ভাবিব পাৰোঁ যেনে মই এক্সাম্পল দিলোঁ এই যে চাকিৰা আহিব বকুল তলৰ বিহুলৈ চিনেমাখন কৰিবৰ সময়ত মোৰ তাত পইচা নাছিলে আমি ইভেন চিনেমাখনৰ পাব্লিচিটিৰ কাৰণে যে এই যে হোৰ্ডিং এইবিলাক যে লগাই যে তাৰ কাৰণে আমি গোটেই গুৱাহাটীত ৰাতি এখন অটো ভেন লৈ গোটেই গুৱাহাটীত আমি আকৌ গোটেই গুৱাহাটীত আমি অটো ভেন লৈ ঘূৰিছিলোঁ গোটেই গুৱাহাটীত অটো ভেন লৈ ঘূৰি ফুৰিছিলোঁ আৰু য'ত য'ত এই বেলেগ কিছুমান চিনেমাৰ বা বেলেগ কিবা হেৰিৰ হোৰ্ডিং বা ফ্ৰেম বিলাক লাগি আছিলে যিবিলাকৰ ডেট পাৰ হৈ গৈছে ডেট থকাবিলাকৰ নহয় কিন্তু দেই যিবিলাকৰ ডেট পাৰ হৈ গৈছে কিন্তু এনেই পৰি আছে সেইবিলাক আমি ৰাতি মনে মনে গৈ উঠাই আনিছিলোঁ দাঙি দাঙি আনি তাত আমি নিজৰ চিনেমাৰ হেৰি লগাইছিলোঁ চব বহুত কষ্ট কৰিছিলোঁ কিন্তু উদ্দেশ্য এটা আছিল যে চিনেমাখন আমি বনাম আৰু দৰ্শকৰ ওচৰলৈকে লৈ যাম আৰু সেইকাৰণে এই যে চেলেঞ্জ তাৰ কাৰণে জীৱন জিন্দাবাদ মানে এখন আপোনাৰ আহিব লগা সিনেমা নহয় এটা এনে নিজৰ মনৰ ভাৱ প্ৰত্যেকৰ নিজৰ এটা ফিলচফি থাকে তো মই এনেকে ভাবো দুখটো থাকিবই আঘাতটো থাকিবই ব্যৰ্থতা থাকিবই সেইটোতো নোহোৱা কৰিব নোৱাৰো কিন্তু আল্টিমেটলি জীৱন এটা আৰু সেই এটা জীৱনটোক সেলিব্ৰেট কৰিব লাগে আমি এনেকে যাওঁ
এইফালেদি অকণমান এনজয় কৰোঁ ইয়াৰ পৰিৱেশ তুমি খাবলৈ যোৱা কেমেৰা আগত যোৱা আৰু আপুনি ক'ব বিচাৰিছে ইয়াৰ থ্ৰুৱেদি মানুহৰ টকা পইচাই মেইন বস্তু নহয় যে টকা এগাল হাতত থাকিলেহে কাম এটাৰ কাৰণে ভাবিব লাগে সেইটো নহয় গতিকে মানে উচ্চ আকাংক্ষাটো মানুহৰ মানে কি থাকিব লাগে তেতিয়া কাম এটা কৰাটো সহজ নেকি বা ছাকচেছ হ'ব পাৰি নেকি সপোনটোতো যিকোনো কামৰে প্ৰথম চৰ্তটো সপোন ঠিক আছে এইবিলাক পইচা বা কিবা কাম উচ্চ এইবিলাক কথা বাদ দিয়া এতিয়া চাপোজ মানুহে যদি নাভাবিলেহেঁতেন যে মই চৰাই যেনেকে উৰে তেনেকে ময়ো যদি উৰি যাব পাৰিলো হয় এনেকে কোনোৱে ভাবিছিল কাৰণেতো এৰোপ্লেনৰ আৱিষ্কাৰ হৈছে যে আমি ইয়াত থাকিয়ে যদি কাৰোবাক মই আজি ইয়াৰ পৰা সাপোজ 100 কিলোমিটাৰ দূৰত থকা মানুহ এজনৰ লগত এই মুহূৰ্ততে যদি কথাটো তেওঁক মই ক'ব পাৰিলো হয় এনেকে ভবা কাৰণেতো টেলিফোনৰ আৱিষ্কাৰ হৈছিলে গতিকে যিকোনো আৱিষ্কাৰৰ আগত এটা সপোন লাগিব এটা হেপাহ লাগিব এটা আৰ্জ লাগিব এটা নিড লাগিব এটা প্ৰয়োজন লাগিব আৰু প্ৰয়োজনটো থাকিলে নহব নিডটো থাকিলেই নহব তোমাৰ সেইটো পাবৰ কাৰণে এটা হেপাহ লাগিব সো সেই হেপাহটো ইম্পৰ্টেণ্ট সেই হেপাহটো নোহোৱাকে আসল পৃথিৱীৰে প্ৰগতি নহলে আমি সেই যে গুহাত বাস কৰিছিলে কেঁচা মাংস খাইছিলে গছৰ বাকলি পিন্ধিছিলে সেই মানুহ এতিয়াও গছৰ বাকলি পিন্ধি কেঁচা মাংসই খাই থাকিলে কিন্তু মানুহে বেটাৰ ইয়াতকৈ বেছি ভাল মই আজি য'ত আছো তাতকৈ বেছি ভাল অৱস্থাত যাব খোজে এই আকাংক্ষাটো থাকে আৰু এই আকাংক্ষাটোৱে আচলতে মানুহক এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈকে লৈ যায় তাহলে ডিষ্ট্ৰাক্টিভ হ'ব নালাগে মই কৈছো আৰম্ভণিতে যে বেলেগক মাৰি নহয় বেলেগৰ পৰা কাঢ়ি নহয় বেলেগৰ পৰা লৈ নহয় মই নিজে অৰ্জন কৰিম নিজৰ মানে চিন্তা ভাৱনাখিনি ঠিকে আছে গতিকে নিজৰ এটা নিজস্ব বোলা এটা বস্তু থাকিব লাগে আৰু সেইটো সকলোৱে কাৰণ বিচাৰে সকলোৱে চাওক আজিকালি কি হয় সকলোৱে নতুনত্ব কিবা এটা মানে ল'বলৈ বিচাৰে বা পাবলৈ বিচাৰে বা সেইটো চবেই আশা কৰে গতিকে আপুনি সেইখিনি প্ৰচেষ্টা চলাইছে বহুত ভাল লাগিছে আৰু এটা কথা কিন্তু আপুনি বহুত ধুনীয়া কবিতা গায় তাৰপিছত কি কৰিব লাগিব মই এটা কবিতা মাতিব লাগিব কথা এইটোৱেতো সেইটোতো হয়ে আৰু এতিয়া কবিতা মাতিব লাগিব আপুনি বহুত ধুনীয়া মজা কবিতা মানে আপুনি এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি হৈ গ'ল আৰম্ভ কৰি দিছো আচ্ছা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ কলেজৰ বাটত আমি দুয়োখন দেখাম হাতৰ পৰা সৰি পৰিব কিতাপ এখন এখনকৈ মই তুলি দিম তাৰপিছত গান তাৰপিছত প্ৰেম মাজে মাজে ফাইট বাহ কি মস্তি চালা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ কিমান মেহনত কৰিছো তাৰ পিছত পেণ্টৰ লগত মিলাই পিন্ধিছো টি চাৰ্ট ক্লিন চেভ মুখত ঘঁহিছো ফেয়াৰ এণ্ড লাভলি পাহৰি গৈছো অশ্লীল গালিগালাজ মুখস্থ কৰিছো গালিবৰ শায়েৰী ব্লেডেৰে কাটি হাতত লিখি লৈছো H+H তাই বেয়া পাব বুলি এৰি দিছো শিখৰ চিগাৰেট হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ আমি বোৰৰ কাষতো এদিন প্ৰেয়সী থাকিব এই চব কি সকলো পঞ্চতন্ত্ৰৰ সাধু প্ৰেমৰ ৰণাংগনত আমি বোৰৰ বাবে ডাক্তৰ ইঞ্জিনিয়াৰ বোৰে প্ৰধান শত্ৰু মা কসম এজনীকো চাব নোৱাৰি চব বুক I'm engaged. আবার টেলিফোন নাম্বার নেকি থোড়ি দের বাদ ডায়াল করিলে পাই যাম আমি না জানো আর্চিস কার্ডৰ সভ্যতা না জানো প্ৰেমৰ বাবে কিয় লাগে পাৰ কৰে এন্ধাৰে সুখ না জানো ইংৰাজী অসমীয়াৰ খিচিৰি ভাষা সঁচা অৰ্থত আমি মস্ত গুৱাৰ কেৱল মদ খাব জনা ভৱিষ্যতহীন নষ্ট লৰা এই ছোৱালী এবাৰ আমাকো ভাল পাই চাব পাৰা হয়তো পাই যাব পাৰা জীৱনৰ অন্য মজা হাই হেল্লোৰ দুনিয়াক লাথ মাৰা আমি দিব পাৰো বিন্দাস পৃথিৱীৰ ঠিকনা বেকাৰ লৰা পাৰ্চত পইচা নাথাকিলেও হৃদয়বান কিবা জোশ উঠিলে গোটেই পাণ বজাৰখনকে দি দিম বাৰ্থডে গিফ্ট এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি মজা প্ৰেমত ধোকা খাইছিলে নেকি বাৰু প্ৰেমত ধোকা মই প্ৰেমত পৰিছো ধোকা ঠগিছিলে নেকি আপোনাক নাই ঠগা প্ৰেমত কি ঠগা প্ৰেমত তোমাৰ কিছুমান বস্তু নিমিলা হৈ যায় নিমিলা হৈ যোৱাটো কেনেকে ঠগা হ'ব ঠগাটো এটা বেলেগ বস্তু আৰু নিমিলা হৈ যোৱাটো এটা বেলেগ বস্তু আৰু হিমাংশুদাৰ প্ৰথম প্ৰেম কেতিয়া হৈছিল প্ৰেমটো সৰুতে হয় ক্লাছ 3-4 থাকোতে হয় কিন্তু মনত ভাল লাগে ন কাৰোবাক ভাল লাগে কিন্তু আটাইতকৈ বেছি ভাল লগা মানে মনত থকা যে প্ৰেমৰ অনুভৱ বুলি ক'লে ক্লাছ 10ত থাকোতে হৈছিল কিন্তু এইবিলাক আৰু বাদ দি আৰু H+H বুলি লিখি লৈছিলো লিখা নাছিলো মানে কবিতাটো লিখা আছে ব্লেডেৰে কাটি হাতত লিখি লৈছো H+H তো কোনোবা H আছিলে আৰু সেই Hৰ এতিয়া খৰংখাৰ হৈ বহুত কিবা কিবি হৈ গ'ল গতিকে মোৰো খৰংখাৰ হৈছে H চাই আছে তো ডাঙৰ কথা নহয় ঘৰত পিও যে চাই থাকিব সেইটো ডাঙৰ কথা আপুনি মনৰ ভাৱটো তাৰমানে ইমান ধুনীয়াকে তাৰমানে কবিতাৰ আকাৰে আপুনি প্ৰকাশ কৰিছে আৰু তুমি যদি পাইছা ফিলটো যদি পাইছা তেতিয়াহ'লে মই কৰিছো আৰু যদি পোৱা নাই তেতিয়াহ'লে নাই কৰা
মই কৈছোঁ নহয় প্ৰথম অৱস্থাতে কৈছিলোঁ অকণ ব্যতিক্ৰমী ধৰণৰ তেখেতৰ আমাৰ কথাবোৰো আমি ধৰিবই নোৱাৰো কি কৈ আছে ক'ত কি কৈ নে সঁচাকে কৈ আছে সঁচাকে কৈছো আকৌ যদি নাই নাই এটা মোৰ কবিতাটো মোৰ ভাল হৈছে নে নাই মই কেনেকে ক'ম সেইটো যদি মোৰ কবিতাটো যদি তোমাৰ টাচ কৰিছে ৰাইজে মই কোৱাটোতো দূৰৰে কথা আৰু ৰাইজে কৈছে ৰাইজে আকোৱালি লৈছে সেইটো বহুত চবতকে ডাঙৰ কথা ৰাইজে বহুত বেছি মৰম দিছে গতিকে লৈ এজন ব্যক্তিৰ তাত চাওক আমি এটা কিবা পাৰ্টিকুলাৰ আমি কিবা এটা হ'বৰ কাৰণে আহোঁ না আমি ভাল ক'ৰবাত এক্টিং কৰিবৰ কাৰণে আহোঁ আমি অকল এক্টৰটো ভাবিয়ে আহোঁ বা ক'ৰবাত আমি ডাইৰেকশ্যন কৰিবলৈ আমি এটা বস্তু ভাবিয়ে আহোঁ কিন্তু আপুনি চব ফালে মাল্টি টেলেণ্টেড কিন্তু সেয়া কি কয় এইটো বহুত বেলেগ বেলেগ থিয়ৰি আছে পৃথিৱীত যে সদায় কৈ থাকে যে এটা ঠাইতে খান্দি থাকিব লাগে তেতিয়া তাত পানী ওলায় অ'ত ত'ত খান্দি ফুৰা মানুহৰ মুখ তাৰপিছত আৰু এটা আছে আমাৰ গাঁৱলীয়া ভাষাত কয় যে লৰি ফুৰা কেকৰাত তাৰমানে তেল নাথাকে তাৰমানে বুজি পাইছে নে লৰি ফুৰা মানে দৌৰি ফুৰা মানে এটা ঠাইত থকা সেই কেকৰাটোৰে তাৰমানে হেৰি হয় আৰু হা মানে ভাল হয় আৰু মোৰ আচলতে কথাটো তেনেকে মই নাভাবো মোৰ কথাটো হ'ল গোটেইখিনি কথা এক্সপ্ৰেছন গোটেইখিনি কথাটো হ'ল মোৰ ভিতৰতে আৱেগখিনি আছে তাক মই প্ৰকাশ কৰিছো কথা সিমানে সেইটো চিনেমাৰ ৰূপত হৈছে নে নাটকৰ ৰূপত হৈছে নে কবিতাৰ ৰূপত হৈছে নে গান সেইটো ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্টটো হ'ল যে মোৰ আৱেগখিনি আৰু মোৰ আৱেগখিনি যদি সেইখিনি সময়ত গান হিচাপে প্ৰকাশ পাব খুজিছে তেতিয়াহ'লে মই গান হিচাপে প্ৰকাশ কৰিম কবিতা হিচাপে কবিতা চিনেমা হ'লে চিনেমা মেইন কথা মোৰ কিছু কথা ক'ব লগা আছে এতিয়া ৰঞ্জুক মই কিবা এটা কথা ক'ব মন গৈছে তো মই কথাখিনি ক'ব লাগে মোৰ কাৰণে ইম্পৰ্টেণ্ট কথাটো কোৱা আৰু সেই কথাটো কোৱাৰ কাৰণে মোৰ কাৰণে কেতিয়াবা গান মাধ্যম হয় কেতিয়াবা নাটক বা চিনেমা কিন্তু মই নাটকে কৰিম চিনেমা কৰিম আৰু তুমি যদি মোক কবি বুলি নোকোৱা মোৰ একো প্ৰব্লেম নাই তুমি যদি মোক চিনেমাৰ মানুহ বুলি তুমি যদি মোক স্বীকৃতি নিদিয়া মোৰ কোনো প্ৰব্লেম নাই তুমি যদি মোক লিখক বুলি নোকোৱা আই হেভ ন' প্ৰব্লেম মোক তুমি কেনেকে পৰিচয় দিবা এইটো বাদ দিয়া সেইটো লৈ পেলাই মোৰ কোনো ধৰণৰ এক মাইক্ৰ' ছেকেণ্ডৰ কাৰণেও চিন্তা নাই মোৰ কথাটো মই ক'ব খোজা কথাটো তুমি গম পালানে নাই বা মই তোমাক ক'ব পাৰিলো নে নাই সেইটো মোৰ কাৰণে ইম্পৰ্টেণ্ট আপুনি এটা চিন্তা কৰি আপুনি মানে আপুনি কিবা এটা বস্তু ওলাই দিছে ৰাইজৰ ৰিজাল্টটো ৰাইজে দিব ওলাই দিছে যি হ'ব দেখা যাব ৰাইজেই ৰজা ৰাইজে যি দিব ৰাইজেই দিব তেনেকুৱা কথা আৰু আপুনি তো দেখিছো আপুনি কিছুমান মানে ড্ৰামাও কৰিছে ষ্টেজ ড্ৰামা নাটকটো কৰোৱে আৰু নাটকে মেইন কাম আছিলে বা এতিয়াও হয় বা মই 3 বছৰ NSD নেশ্যনেল স্কুল অফ ড্ৰামা দিল্লী তাত নাটকৰ ট্ৰেইনিং লৈ আছো সৰুৰ পৰা কৰিছে মই সৰুৰ পৰা কৰিছো সৰুৰ পৰা মানে তথাপিতো ক্লাছ 3 জীৱনৰ প্ৰথম এক্টিং কৰিছিলো মঞ্চত শিশু শিল্পী তাৰপিছত ক্লাছ 4 মানত মই 4ত মই প্ৰথম কবিতা লিখিছিলো আৰু ক্লাছ 5ত মই জীৱনৰ প্ৰথম নাটকখন লিখিছিলো তো হে একদম স্কুল লাইফৰ পৰাই কন্টিনিউয়াছলি এইটো কাম কৰি আছো আৰু আপুনি মই এটা ইন্টাৰভিউত আপুনি চাইছিলো আপুনি কিতাপো পঢ়িছিলে বহুত কিতাপটো পঢ়ো এতিয়াও পঢ়ো কিতাপ পঢ়াটো মোৰ প্ৰিয় কামৰ ভিতৰত এটা সেইটো এটা নিচা চিনেমা চোৱা আৰু গান শুনা আৰু কিতাপ পঢ়া কিতাপ পঢ়া প্ৰত্যেকটো বস্তুৰে মজা সুকীয়া চিনেমা চোৱাৰ মজাটো বেলেগ কিতাপ পঢ়াৰ মজাটো বেলেগ এতিয়াও ডিজিটেল যুগত অলপ হেৰি আজিকালি এইবিলাক মোবাইল চবাইল বেছি হৈ যোৱাৰ কাৰণে কিতাপ পঢ়াটো কোনোবাখিনি পৰিমাণটো কমিছে কিন্তু তথাপিও মই চেষ্টা কৰোঁ যে মানে আধা ঘণ্টা হ'লেও দৈনিক কিবা নহয় কিবা গল্প কবিতা উপন্যাস পঢ়িবৰ কাৰণে চেষ্টা কৰোঁ নহয় কৰোৱে আৰু আপোনাৰ যিখন আহিব লগা এতিয়া হেৰি যিখন আহিব লগা আপুনি ক'লে যে জয় হনুমান এই কনসেপ্টটো কেনেকুৱা অকমান যদি ক'ব পাৰে স্পাইডাৰম্যান সুপাৰম্যান সকলোৰে বাপ হনুমান হনুমান এখন আমাৰ আগৰ যিবিলাক চিনেমা আছিল শাকিৰা হোক গৰু হোক বুলু ফিল্ম হোক তাতকৈ এখন চিনেমা বহুত বেলেগ চিনেমা এখন হ'বলৈ গৈ আছে এখন পুৰা এন্টাৰটেইনমেন্ট মানে মনোৰঞ্জনটো আছে তাৰ লগত খুব ধুনীয়া সাসপেন্স আছে থ্ৰিলাৰ আছে এটা ৰেপ হয় এটা এনকাউন্টাৰ হয় তাক লৈ আসলে ঘটনাটো আগবাঢ়ে আৰু হনুমান কোন হি ক'ৰ পৰা আহে কেনেকৈ আহে গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি থকা এটা ল'ৰা সেই ল'ৰাটো কেনেকৈ হি হনুমান বুলি পৰিচয় ল'ব লগা হয় তাতে জাৰ্নি আছে আৰু বাকী সুপাৰ হিৰোৰ চিনেমাত যেনেকৈ মানে ফাইট হয় একশন হয় তেনেকুৱাই হয় আমাৰ চিনেমাখনতো কিন্তু আমাৰ সুপাৰ হিৰোজন আমাৰ হনুমানজন বেলেগ এই হলিউডৰ সুপাৰ হিৰোতকৈ অলপ বেলেগ একদম বেলেগ ইয়াৰ আগতে তুমি তেনেকুৱা সুপাৰ হিৰো দেখা নাই সো এটা বেলেগ টেষ্ট পাবা বেলেগ মজা পাবা আৰু ফাইট আছে আৰু এই চিনেমাখনত ষ্টান্ট কৰিবৰ কাৰণে আহিছিলে সাউথৰ পৰা এটা টিম আৰু সেই টিমটোৰ মেইন যিজন মানুহ তেওঁ ৰজনীকান্তৰ চিনেমাবিলাকত তেওঁ ষ্টান্ট কৰে ৰবট বা কিবা এইবিলাক চিনেমাত তেওঁ কৰিছে জেইলাৰ চিনেমাত কৰিছে তেওঁ ৰজনীকান্তৰ বডি ডাবল হয় মানে যিবিলাক একশন ৰজনীকান্তে নিজে কৰিব নোৱাৰে সেইবিলাক তেওঁৰ সলনি
তেওঁ কৰে তো তেওঁ আমাৰ হনুমানৰ চিনেমাখনৰ ষ্টান্ট বিলাক কৰিছে মানে ভাল এখন একচন মুভি বেলেগ ধৰণৰ একচন মই কেৱল একচন মুভি বুলি ক'বলৈ বেয়া পাম একচন আছে একচন ডিৰেক্টৰ আমাৰ ইয়াৰে পংকজ বুলি কিন্তু ষ্টান্ট বিলাক অলপ বেলেগ ধৰণৰ পাব আৰু চিনেমাখনৰ মেইন হ'ল কাহিনীটো খুব অন্ততঃ অসমীয়া তুমি গৌৰৱ কৰিব পাৰিবা তুমি প্ৰাউড ফিল কৰিব পাৰিবা যে অসমীয়া ভাষাত এখন চিনেমা যিখন চিনেমা হলিউড বা সাউথৰ কাৰো পৰা কপি কৰা নহয় কিন্তু তেনেকুৱা ইন্টাৰেষ্টিং চিনেমা হনুমান জয় হনুমান এতিকলে অলপ মানে দেখিলেতো লাগে ন মানে হনুমান বুলি ক'লে অলপ বাচ্চাৰ টাইপ মানে যিবিলাক আমি চাও ন সেন্স এটা মানে কিন্তু ইয়াত বাচ্চাৰ নহয় কিন্তু এখন এটা বাচ্চাৰ এখন আমাৰ হনুমানজন ইউনিভাৰ্চিটিত থকা ল'ৰা পঢ়ি থকা ল'ৰা আৰু আপোনাৰ প্ৰিয় ডাইৰেক্টৰ কোন আপুনিতো নিজেতো এজন ডাইৰেক্টৰ নহয় মই নিজে কেনেকে প্ৰিয় বুলি কম আৰু মই গম পাইছো মোৰ প্ৰিয় ডিৰেক্টৰ বহুত আছে তাৰ ভিতৰত মই যদি একদম কওঁ বলিউডৰ মই ভাল পাওঁ ৰাজকুমাৰ হিৰানিক আৰু আমাৰ অসমৰ পৰিচালক সম্পৰ্কে তুমি মন্তব্য দিয়াৰ কাৰণে সেই পৰিচালকটো তুমি 4-5খন চিনেমা চাব লাগিব এতিয়া কিছুমান ডিৰেক্টৰ মোৰ চিনেমা ভাল লাগিছে কিন্তু তেওঁৰ মই এখন চিনেমাহে চাইছো বা তেওঁৰ এতিয়ালৈকে এখন চিনেমাহে ৰিলিজ হৈছে সেই চিনেমাখন চাই তেওঁ সম্পৰ্কে মন্তব্য দিয়াটো যেনে সাপোজ এজন খুব ভাল লগা ডিৰেক্টৰ হ'ল অনুপম কৌশিক বৰা বৰ্ণদী ভুটিয়া নামৰ চিনেমাখন তেওঁ কৰিছিলে প্ৰথম চিনেমা তাৰপিছত তেওঁ নেক্সট চিনেমাখন তেওঁ ৰিলিজ হোৱা নাই তেওঁ সম্পৰ্কে মোৰ মন্তব্য দিয়াটো ভুল হ'ব নো ডাউট মই তেওঁৰ চিনেমাখন নাম এই কাৰণে উল্লেখ কৰিছো কাৰণ চিনেমাখন মোৰ ভাল লাগিছিল কিন্তু তেওঁ প্ৰিয় ডিৰেক্টৰ হৈ উঠিবনে নাই সেইটো তেওঁৰ আৰু বাকী দুখন চিনেমা চোৱাৰ পিছতে ক'ব পাৰিম ঠিক তেনেকে বহু কেইজন আছে প্ৰত্যেকৰে মই টেষ্ট বিলাক বেলেগ পাওঁ হেৰিবিলাক ভাল পাওঁ কিন্তু নিজাকে চিন্তা কৰে এতিয়া সাপোজ কেনি বছৰমতে এটা নিজাকে চিন্তা কৰিছে অনুপমে এটা নিজাকে চিন্তা কৰিছে এনেকে হিমজ্যোতি তাৰ আগতে কেলেণ্ডাৰ বুলি এখন চিনেমা ওলাইছিলে তাৰপিছত এতিয়া তাৰিখ বুলি ওলাব মই ভাল পাওঁ নিজাকে চিন্তা কৰা মানুহবিলাকক ব্যক্তিগতভাৱে কিন্তু সাউথৰ চিনেমাক নকল কৰি বলিউডৰ ষ্টাইল বিলাক কপি কৰি তেনেকে কৰা চিনেমা মই কি ভাল বেয়া বুলি কম আৰু কাৰণ সেইবিলাক নিজস্ব একো নাইয়ে তো এই নতুন ল'ৰাবিলাকে নিজস্বভাৱে চিন্তা কৰিছে ভাবিছে গতিকে তেওঁলোকক বৰ্তমান এতিয়া আপুনি আগৰ আৰু নিউকামাৰ মাজত আপুনি মানে ডিফাৰেন্সটো কি দেখিছে পাৰ্থক্য কেনেকুৱা দেখিছে নতুন জেনেৰেশ্যনটো বহুত ভাল নতুন জেনেৰেশ্যনটো আপোনাৰে জেনেৰেশ্যনটো আমাৰ যিখিনি কমাৰ্চিয়েল মেইন ষ্ট্ৰীম কাম কৰিছে তেওঁলোকে বেছিভাগে এইটো হেৰি আৰু টিপিকেল হিন্দী চিনেমা ফ'ল' কৰিছিলে বা কৰে এতিয়াও নতুন জেনেৰেশ্যনটোৱে নতুন ধৰণে চিন্তা কৰে নতুন ধৰণে তেওঁলোকে ছাবজেক্টবিলাক লৈ আহে নতুন জেনেৰেশ্যনৰ ডিৰেক্টৰবিলাকৰ আটাইতকৈ প্লাছ পইণ্টটো হয় কোনেও কাকো নকল নকৰে কোনেও কাকো ফ'ল' নকৰে নিজৰ চবৰে সুকীয়া ষ্টাইল আছে সেইটোতো ভাল লগা কথা হয় আপোনাক দেখিছোঁ গানৰ ওপৰতো আপুনি বহুত কাম কৰি আছে থিয়েটাৰী যিটো সং বুলি কয় তাৰমানে এইটো কেনেকুৱা তাৰমানে মই থিয়েটাৰী সংটো বেলেগ কনচেপ্টটো একো নাছিলে মেইন কথাটো হ'ল গানবিলাকত আমাৰ কি হয় তোমাক মই সুধো আমি বহু সময়ত কি হয় এটা গান যেতিয়া শুনো ভাল লাগে আমাৰ সুৰটো ৰৈ যায় আমি গুণগুণাই থাকো লিৰিক্সটো কি বহু দিনৰ পিছতে কেতিয়াবা মন কৰো কেতিয়াবা মন নকৰাকেও থাকি যায় কিন্তু গানটো কিন্তু আকৌ গুণগুণাই থাকো হয়নে এইটো পৃথিৱীৰ প্ৰায়ভাগ মানুহৰে হয় যে গানটো সুৰটো শুনো কিবা গায়ো থাকো কিন্তু কি লিখা আছে এইটো বেছি প্ৰথমতে আমি ইমান গুৰুত্ব নিদিওঁ কিন্তু থিয়েটাৰী সংত আমি গুৰুত্ব দিছিলো যে কথাখিনি বেছি গুৰুত্ব পায় সুৰতকৈ গায়কীতকৈ কিমান ষ্টাইলত তুমি গাইছা তাতকৈ ইম্পৰ্টেণ্ট সেই শব্দকেইটা শুনি থকা জনৰ কাণত গৈছে নে নাই 2 নম্বৰ কথা থিয়েটাৰী সংটো এটা কনভাৰচেশ্যন টাইপ মানে কথা মানে অকল যে গানতে গাই থাকিব তেনেকুৱা নহয় মাজত যদি তোমাৰ কথাত কৈ দিবা মন যায় তুমি কথাটো কৈ দিয়া যদি সুৰত অহা নাই তেতিয়াহ'লে তুমি কথাত কৈ দিয়া মুঠতে কথাটো কোৱা থিয়েটাৰী সং মানে ড্ৰামাটিক মানে তাতে এটা ড্ৰামা আছে হা তো তেনেকৈ আৰম্ভ হৈছিলে থিয়েটাৰী সং আমি আৰু থিয়েটাৰী সং মানুহে লাহে লাহে আদৰি লৈছে ভাল পাইছে বেলচা গানটোৰ পিছত আৰু বেছি মানুহে আদৰি লৈছে তাৰপিছত শেহতীয়াভাৱে এতিয়া ৰিলিজ পাইছে আঁচনি বুলি গানটো সেই গানটো মানুহে আদৰি লৈছে গতিকে এটা এটা ভাল লগা কথা যে থিয়েটাৰী সং বুলি মানুহে ৰিকগনাইজ কৰাৰ লগতে ইয়াৰ এই গানটোৰ দ্বাৰা আমি আমাৰ মনৰ কথা কিছুমান ক'বলৈ সুযোগ পাইছো কাৰণ সব বস্তুক লৈ তুমি চিনেমা কৰিব নোৱাৰা সব বস্তুক লৈ তুমি কিবা কবিতা লিখিব নোৱাৰা কোনোবাটো হয়তো আকৌ কথা অলপ আগতে যেনেকৈ কৈ আছিলো যে কিছুমান আমাক মুঠতে কথাখিনি কোৱাটো ইম্পৰ্টেণ্ট কি মাধ্যমত কৈছো সেইটো ইম্পৰ্টেণ্ট নহয় তো কেতিয়াবা হয়তো আকৌ থিয়েটাৰী সং হিচাপে ক'বলৈ ভাল গতিকে ভাল লাগিলে এনেকৈ কথা পাতি আৰু নেক্সট কেতিয়াবা আমি এনেকৈ লগ পাম আৰু গতিকে আজিলৈ মোৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিব বিচাৰিছোঁ তেখেতৰ কিবা কাম আছে সেইকাৰণে যাবও লাগে গতিকে এতিয়া মোৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব